Hi buddies, welcome to Manoj Master Class. মই মনোজ তোমালোকক ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই পৰমাণু আৰু অণুৰ গঠনৰ বিষয়ে ডিটেইল গ্ৰাউণ্ড জিৰ' কনচেপ্ট দিছোঁ আশা কৰিছোঁ তোমালোকে চাইছা আৰু ক্লিয়াৰ কৰিছা এই ভিডিঅ'টো চোৱাৰ আগতে সেই ভিডিঅ'বিলাক আকৌ এবাৰ চাই ল'বা তোমালোকৰ অণুৰ গঠনৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব আজিৰ পাঠটো স্পেচিয়েলি ক্লাছ 9 আৰু 10ৰ বাবে ক্লাছ 9ৰ বাবে যিটো অণু আৰু পৰমাণুৰ গঠনৰ পাঠটো আছে আৰু ক্লাছ 10ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন সেই দুটা পাঠৰ ওপৰত ভিত্তি কৰি আজিৰ কনচেপচুৱেল ক্লাছটো হ'ব আজি আমি সেই কাৰণে প্ৰথমতে আমি পৰমাণুৰ গঠনৰ বিষয়ে অলপ আকৌ এবাৰ জুকিয়াই লৈছোঁ অলপ সময়ৰ বাবে মই কৈছিলোঁৱেই তোমালোকে দেখিছা এখন পৰ্যাবৃত্ত তালিকা ইয়াত পৰমাণুবিলাক আছে 103টা পৰমাণু 118টা আছিলে মই কৈছিলোঁ 103 প্ৰকাৰৰ পৰমাণু আছে আৰু মই কৈছিলোঁ যে পৰমাণু এটাৰ ভিতৰত থাকে কি পৰমাণু এটাৰ ভিতৰত কি থাকে মই কৈছিলোঁ মই আকৌ এবাৰ অনুকীয়াই দিছোঁ তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'বৰ বাবে পৰমাণু এটাৰ ভিতৰত এটা নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ ভিতৰত প্ৰ'টন থাকে নিউট্ৰন থাকে আৰু বাহিৰ ফালে নিৰ্দিষ্ট কিছুমান কক্ষপথত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে এতিয়া প্ৰ'টনবিলাক হ'ল ধনাত্মক আধানযুক্ত নিউট্ৰন যিবিলাক নিউট্ৰন থাকে ইয়াৰ ভিতৰত যিবিলাক প্ৰ'টন আছে নিউট্ৰন আছে নিউট্ৰনবিলাকৰ আধান নাই প্ৰ'টনবিলাকৰ আধান ধনাত্মক আৰু ইলেক্ট্ৰনবিলাক যিবিলাক বাহিৰ ফালে ঘূৰি আছিলে সেইবিলাকৰ আধান ঋণাত্মক মাইনাছ ঠিক আছে এতিয়া প্ৰ'টনৰ সংখ্যা প্ৰত্যেকটো পৰমাণু যদি বেলেগ হয় তাৰ প্ৰ'টনৰ সংখ্যা নিউক্লিয়াছৰ ভিতৰত থকা প্ৰ'টনৰ সংখ্যা বেলেগ হয় সেইটো মই কৈছিলোঁ তাকে পাৰমাণৱিক সংখ্যা বুলি কয় তাৰমানে পাৰমাণৱিক সংখ্যা মানে পৰমাণুটোৰ নিউক্লিয়াছৰ ভিতৰত থকা প্ৰ'টনৰ সংখ্যা এতিয়া প্ৰ'টন যিমান থাকে ইলেক্ট্ৰন সিমান থাকে তাৰমানে আল্টিমেটলি পাৰমাণৱিক সংখ্যা মানে ইলেক্ট্ৰনৰ সংখ্যাও হয়নে নহয় অ'কে কিন্তু ইলেক্ট্ৰনবিলাক এই নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি ফুৰে সিহঁত নিৰ্দিষ্ট কক্ষপথত যেনেকৈ আমাৰ সৌৰজগতত সূৰ্যটো চাৰিওফালে আমাৰ গ্ৰহবিলাক যে ঘূৰি থাকে নিজৰ নিজৰ ৰাস্তাত তেনেকৈয়ে নিউক্লিয়াছটো সূৰ্য ধৰি লৈছোঁ তাৰ চাৰিওফালে নিৰ্দিষ্ট কিছুমান ৰাস্তাত কক্ষপথ বুলি কওঁ তাক নিৰ্দিষ্ট কিছুমান ৰাস্তাত দেখিছে নহয় তাত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে এইটো হ'ল পৰমাণুটোৰ গঠন আৰু এটা কথা প্ৰ'টন যিমান থাকিব প্ৰ'টন যদি 5টা আছে এটা প্ৰ'টনৰ কাৰণে 1+ ধনাত্মক হয় ইলেক্ট্ৰন সিমানে 5টাই থাকিব কিন্তু ইলেক্ট্ৰনৰ আধান ঋণাত্মক আৰু ধনাত্মক আধানে ঋণাত্মক আধানক কেঞ্চেল কৰে মানে নিষ্ক্ৰিয় কৰে সেইকাৰণে মুঠ আধান কিমান 0 প্ৰত্যেকটো পৰমাণুৰ ভিতৰত যিমান প্ৰ'টন থাকে যিমান প্লাছ থাকিব সিমান ইলেক্ট্ৰনো থাকিব মাইনাছ থাকিব প্লাছে মাইনাছক কেঞ্চেল কৰে সেইকাৰণে মুঠ আধান 0 হয় আৰু মই কৈছিলোঁৱেই যদিহে কোনোবা এটা বস্তু আধান থাকে সি শ্বৰ্ট কৰিব কিন্তু আমি সকলো বস্তু আমি পৰমাণুৰে গঠিত পৰমাণুৰ ভিতৰতো আধান আছে নিউক্লিয়াছত প্ৰ'টন আছে নিউক্লিয়াছৰ বাহিৰফালে ইলেক্ট্ৰন আছে সেইবিলাক আধান আছে কিন্তু তথাপিও পৰমাণুটো শ্বৰ্ট নকৰে কাৰণ পৰমাণুটোৰ মুঠ আধান 0 সেইকাৰণে শ্বৰ্ট নকৰে যিকোনো বস্তু এইটো পৰমাণুৰে গঠিত মই তুমি সকলো বস্তু পৰমাণুৰে গঠিত সকলোতে আধান আছে আধান থাকিও কিয় শ্বৰ্ট নকৰে কাৰণ মুঠ আধান 0 হৈ আছে যিমান পৰমাণু তোমালোকে দেখিছা সকলোৰে মুঠ আধান 0 ঠিক আছে এতিয়া শুনিবা যিমান পৰমাণু দেখিছা চবৰে মুঠ আধান 0 ইমান চব এতিয়া মই অণু যে কৈছিলোঁ অণু যে গঠন হয় মই যে কৈছিলোঁ ভগৱানে পৰমাণুবিলাক জইন কৰে আঠাৰে বুলি কৈছিলোঁ সেইটো ভগৱানে নকৰে অণু মই কৈছিলোঁ যে নিজে নিজে পৰমাণুবিলাক লগ খায় কিয় লগ খায় সেইটো বুজিবৰ কাৰণে আমি অলপ চেষ্টা কৰিম এতিয়া অলপ মন দি পেলাই চাবা এতিয়া
সেই কথাটো বুজিবৰ কাৰণে আমি প্ৰথমতে এটা কথা বুজিব লাগিব। চাবা, মই এটা তুলনা এটা দিছোঁ তোমালোকক। আমিবিলাকৰ জীৱনত দুখো আছে, সুখো আছে, হয়। সকলোৰে জীৱনত দুখ আছে, সুখ আছে। দুখ যিমান, সুখো সিমান, সেইকাৰণে জীৱনটো চলি আছে আৰু তাৰমানে দুখো আছে, সুখো আছে, বেলেঞ্চ হৈ আছে। যেনেকৈ পৰমাণুৰ ভিতৰত প্ৰটোন থাকে, ইলেক্ট্ৰন থাকে। প্ৰটোনবিলাক ধৰি লৈছোঁ সুখ, ইলেক্ট্ৰনবিলাক ধৰি লৈছোঁ দুখ। এই পৰমাণু এটাৰ জীৱনত সুখো আছে, দুখো আছে, মানে প্লাছো আছে, মাইনাছো আছে, মুঠ শূন্য হৈ আছে, সেইকাৰণে চলি আছে, ঠিকে আছে। কিন্তু আমিবিলাক যদিও দুখ আৰু সুখ আছে, বেলেঞ্চ হৈ আছে, আমিবিলাকৰ হাতত টকা পইচা নাই, আমি ধনী নহয়, সুস্থিৰ নহয় আমি জীৱনত, আমি ধনী হ'ব খোজোঁ। তেনেকৈ পৰমাণুবিলাকো যদিও আধান আছে আৰু মুঠ আধানটো শূন্য, কিন্তু সিহঁতো তেনেকৈ সুস্থিৰ নহয়, ধনী নহয়, সিহঁত ধনী হ'ব খোজে, ঠিক আছে। এতিয়া আমাৰোতো কিছুমান মানুহ আছে যিবিলাক ধনী অলৰেডি। বিল গেটছ আছে, ইলন মাস্ক আছে, তেনেকৈ আমাৰ মুকেশ আম্বানী, হয়নে, ৰতন টাটা, আদানী আছে। এইবিলাক হ'ল ধনী ধনী মানুহ। তেওঁলোকৰ মানে সুখো আছে, দুখো আছে, বেলেঞ্চ হৈ আছে, লগতে টকা পইচাও আছে। কিন্তু আমাৰ নাই। গতিকে আমি সকলোৱে সুস্থিৰ হ'ব বিচাৰোঁ জীৱনত। সুস্থিৰ হ'বৰ কাৰণে আমি বিভিন্ন কাম কৰিব লাগিব, সুস্থিৰ হ'ব বিচাৰোঁ। তেনেকৈ পৰমাণুবিলাকো একেই। পৰমাণুবিলাকৰো আধান আছে, মুঠ আধানটো শূন্য হৈ আছে, ঠিক আছে। মানে ইলেক্ট্ৰন আছে, এইবিলাক বেয়া, মানে জীৱনৰ দুখবিলাক পৰমাণুবিলাকৰ, প্ৰটোন জীৱনৰ সুখবিলাক সমানে আছে, সেইকাৰণে জীৱন চলি আছে। কিন্তু সিহঁতো ধনী নহয়, সিহঁতো মানে সুস্থিৰ নহয়, সিহঁতো ধনী হ'ব খোজে। আৰু সিহঁতৰ পৰমাণুবিলাকৰ ধনী আছে। সিহঁতৰ ধনীকেইটা কোনকেইটা? সিহঁতৰ ধনীকেইটা দেখিছা? এইকেইটা হ'ল পৰমাণুবিলাকৰ ধনীকেইটা। দেখিছা তোমালোকে? এইটো হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন, এইকেইটা হ'ল পৰমাণুবিলাকৰ ভিতৰত ধনী। আৰু বাকী যিমান পৰমাণু আছে, চবেই ইহঁতৰ নিচিনা হ'ব খোজে। চবেই যিমান পৰমাণু আছে, চবেই ইহঁতৰ নিচিনা হ'ব খোজে। সেইকাৰণে ইহঁতকেইটা নিষ্ক্ৰিয় গেছ বুলি কয়, ইহঁতক সম্ভ্ৰান্ত গেছ বুলি কয়, ধনী সম্ভ্ৰান্ত বুলি কয় ইহঁতক এইকেইটা। আৰু বাকী সকলোৱে ইহঁতৰ নিচিনা হ'ব খোজে, এইকেইটা পৰমাণুৰ নিচিনা হ'ব খোজে, ঠিক আছে। অ'কে, কথাটো বুজিবৰ বাবে মই এটা তুলনাত্মক কথা এটা ক'ব বিচাৰিছোঁ। ধৰি লৈছোঁ মোদীজীয়ে ভাৰতত, মোদীজী হয় নহয়, মোদীজীয়ে এটা নিয়ম কৰি দিলে, ধৰি লৈছোঁ ভাৰতত দেই, ভাৰতত ধনী হোৱাৰ এটা নতুন সূত্ৰ, তেওঁ নতুন সূত্ৰ ওলোৱা ভাল, নতুন সূত্ৰ এটা উলিয়ালে ধনী হোৱাৰ। ধনীবিলাকক চাৰ্টিফিকেট দিব আৰু তেওঁলোকক বিভিন্ন সুবিধা দিব। ধনী হোৱাৰ সূত্ৰটো তেওঁ দিলে, ধৰি লৈছোঁ তেওঁ দিলে যে 10 কোটি যাৰ আছে, বা 1 কোটি, বা 10 লাখ, বা 1 লাখ, 10 কোটি থকাবিলাক এইটো ধৰি লৈছোঁ বি, এইটো ধৰি লৈছোঁ চি গ্ৰেডৰ, এইটো হৈছে ডি গ্ৰেডৰ। 4 প্ৰকাৰৰ ধনী আছে ধৰি লৈছোঁ ভাৰতত। মোদীয়ে এটা নিয়ম কৰি দিলে, যাৰ হাতত 10 কোটি আছে সি এ গ্ৰেডৰ ধনী, যাৰ হাতত 1 কোটি আছে সি বি গ্ৰেডৰ ধনী, যাৰ হাতত 10 লাখ আছে সি চি গ্ৰেডৰ, যাৰ লগত 1 লাখ আছে সি ডি গ্ৰেডৰ। আৰু তেওঁ ক'লে, নিয়ম এটা কৰি দিলে, আইন বনাই দিলে যে 10 কোটিৰ কিন্তু 1 পইচা বেছিও বা কমো হ'ব নালাগিব, 10 কোটি হ'ব লাগিব, তেতিয়াহে এই গ্ৰেডৰ চাৰ্টিফিকেট পাব। 1 কোটি একজেক্টলি 1 কোটিয়ে থাকিব লাগিব, 1 পইচাও বেছি বা কম থাকিলে নহ'ব, তেতিয়াহে তেওঁ বি গ্ৰেডৰ হ'ব। তেনেকৈ তেওঁ নিয়ম এটা কৰি দিলে, ধৰি লৈছোঁ, ঠিক আছে। এতিয়া এইকেইটা হ'ল ধনী হোৱাৰ চৰ্ত আমাৰ, ঠিক আছে, এইকেইটা ধনী হোৱাৰ চৰ্ত। এতিয়া পৰমাণুবিলাকৰ কাৰণে ধনী হোৱাৰ চৰ্ত কি? এতিয়া সেইটো চাম, পৰমাণুবিলাকৰ ধনী হোৱাৰ চৰ্তটো চাবা। আমি অলপ সময়ৰ কাৰণে এইকেইটাক অলপ ঢাকি দিওঁ। এতিয়া আমি পৰমাণুবিলাকৰ ধনী হোৱাৰ চৰ্তটো আমি বিচাৰিম। এতিয়া চাবা, পৰমাণুবিলাকৰ আৰম্ভণিতে আছিলে হিলিয়াম। পৰমাণুবিলাকৰ ধনী হোৱাৰ চৰ্তটো মোদীজীয়ে নহয়,
সেই চৰ্তটো উলিয়াইছিলে ব'ৰ আৰু বাৰী বুলি বিজ্ঞানী দুজনে। ব'ৰ আৰু বাৰী এই বিজ্ঞানী দুজনে ধনী হোৱা চৰ্তটো উলিয়াইছিলে। চৰ্তটো কিন্তু টকা পইচা নহয় আকৌ। পৰমাণুবিলাকৰো টকা পইচা নাথাকে, সিহঁতৰ কি থাকে প্ৰ'টন আৰু ইলেক্ট্ৰন আৰু নিউট্ৰন থাকে। আৰু তেওঁ কি কৰে ইলেক্ট্ৰনৰ যিটো মই কৈছিলোঁ নহয় ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিওফালে থাকে বুলি কিছুমান নিৰ্দিষ্ট কক্ষপথত, সেই কক্ষপথত কেইটা ইলেক্ট্ৰন থাকিব লাগিব সেইমতে তেওঁ এটা নিয়ম কৰি দিলে। সেই নিয়মটো যদি কোনোবা পৰে সি ধনী, তাৰমানে পৰমাণুটো সুস্থিৰ। অ'কে, ধৰিলে চোৱা, আমি এতিয়া এই পৰমাণুবিলাকৰ ইলেক্ট্ৰনীয় সজ্জাটো চাম, ঠিক আছে। মানে সিহঁতৰ ধনীবিলাকৰ কি মানে ধনী হোৱা চৰ্তটো কি, সেইটো যিটো মই কৈছিলোঁ ব'ৰ আৰু বাৰে উলিয়াইছিলে। ফৰ্মুলাটো হ'ল τ/n²। মানে কি বুজিব লাগিব। নিউক্লিয়াছ এইটো যিটো দেখিছে এইটো নিউক্লিয়াছ। ইয়াৰ ভিতৰত প্ৰ'টন আৰু নিউট্ৰন আছে। সেইবিলাক আমাক দৰকাৰ নাই ইমান এতিয়া বৰ্তমান বুজিবৰ কাৰণে, আমাক ইলেক্ট্ৰনবিলাকহে দৰকাৰ। এতিয়া ইয়াৰ চাৰিওফালে এনেকুৱা কক্ষপথ আছে, ৰাস্তা আছে। এইটো 1 নম্বৰৰ ৰাস্তা, মানে নিউক্লিয়াছৰ একদম লগতে লাগি থকা। তাৰপিছতো 2 নম্বৰটো, তাৰপিছতো 3 নম্বৰটো, সেইটো হ'ল n। এতিয়া এই যে 1 নম্বৰটো তাত মানে এনৰ জেগাত 1 পাতি দিওঁ, এনৰ জেগাত 1 পাতিলে এইটো কিমান হ'ব 2 পূৰণ 1² = 2। তাৰ মানে এই যে কক্ষপথটো একদম ভিতৰত থকা তাত মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে। চবতকৈ বেছি 2টা থাকিব পাৰে, এটা থাকিলেও হ'ব, কিন্তু 2টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। আৰু যদি 2টা ইলেক্ট্ৰন মেক্সিমামটো যদি থাকে, ধনী হোৱাৰ প্ৰথম চৰ্ত সেইটো। তাৰমানে একেবাৰে ভিতৰত যিটো প্ৰথম যিটো কক্ষপথ, ইয়াত 2টা ইলেক্ট্ৰন যিটো সৰ্বোচ্চ, তাতকৈ আৰু বেছি থাকিবও নোৱাৰে। 2টা ইলেক্ট্ৰন যদি থাকে, সি ধনী হোৱাৰ একখোজ আগত আগবাঢ়িলে। আৰু তাৰ পিছৰটো যিটো 2 নম্বৰ কক্ষপথ, তুমি n = 2 পাতা, কিমান হ'ব 2 × 2² = 8। তাৰ মানে 2 নম্বৰ কক্ষপথত প্ৰথমটো 2টা ইলেক্ট্ৰন, দ্বিতীয়টোত হ'ব লাগিব সৰ্বোচ্চ 8টা ইলেক্ট্ৰন। সৰ্বোচ্চ 8টা ইলেক্ট্ৰন। মই ইলেক্ট্ৰনবিলাক জোৰকৈ লিখিছোঁ ইয়াত। ইলেক্ট্ৰনবিলাক জোৰকৈ থাকে, ইমান কথা নাই, এনেকৈ লিখিব লাগে, দেখিবলৈও ভাল হয়। আৰু জোৰকৈও থাকে ইলেক্ট্ৰনবিলাক, ক'ৰবাত তুমি এনেকুৱা নাপাবও পাৰা, দেখিব কথা নাই, দেখিবলৈও ভাল হয় ছবিটো। এই ছবিটো যিটো আঁকি আছোঁ ইয়াত ইলেক্ট্ৰন ডট ছবি বুলি কয়। এই যিটো ছবি হয় ইয়াক কয় ইলেক্ট্ৰন ডট চিহ্ন। এই যিটো ছবি আঁকি আছোঁ, গতিকে ইয়াত চোৱা এনেকৈ আঁকিবা, দেখিবলৈ ভাল হ'ব। জোৰে জোৰে লিখিবা ইলেক্ট্ৰনবিলাকক। ইয়াত জোৰে নিলিখিবা, ইয়াত জোৰে লিখিবা, দেখিবলৈ ধুনীয়া হ'ব। আৰু সিহঁত জোৰে জোৰে থাকেও বাৰু, সেইবিলাক পিছলৈ আমি বুজিম। এতিয়া এই 2 নম্বৰ কক্ষপথত সৰ্বোচ্চ 8টাহে ইলেক্ট্ৰন থাকিব পাৰে, তাতকৈ নোৱাৰে। কিন্তু 8টাতকৈ কম থাকিব পাৰিব, 1, 2, 3, 4, 5, 6, 7, 8টালৈকে থাকিব পাৰিব, কিন্তু 9টা থাকিব নোৱাৰে ইয়াত। বুজি পাইছানে? মেক্সিমাম 8টাহে থাকিব পাৰে। আৰু যদিহে 8টা থাকে, ধনী হোৱাৰ দ্বিতীয় চৰ্ত মানে ফিল আপ হৈ গ'ল, 8টা থাকিবই লাগিব, তেতিয়া ধনী হ'ব। নাথাকিলেও হ'ব, নাথাকিলে সি ধনী নহয়। 8টা থাকিলে সি ধনী। তাৰপিছৰটো 3 নম্বৰটো তেনেকৈ যদি তোমালোকে পাতা, তাত পাবা 18টা। এতিয়া 3 নম্বৰটো পাতি চাওঁ, এনৰ জেগাত 3 পাতি চাওঁ। তাৰপিছত এনৰ জেগাত 3 পাতিলে, 3 নম্বৰটোত পাতি চালে আমি কিমান পাম 18টা পাম। তাৰমানে ইয়াত 18টা ইলেক্ট্ৰন মেক্সিমাম থাকিলে সি ধনী হ'ব। মানে 18টা ইলেক্ট্ৰন থাকিব পাৰে, তেতিয়া সি ধনী। 18টা নাথাকিব পাৰে, কমো থাকিব পাৰে, কিন্তু 18টা নহ'লেও চলিব। কিন্তু তাৰমানে 10 কোটি নাই, ঠিক আছে, 1 কোটি হ'লেও চলিব। 1 কোটি নাই, 10 লাখ হ'লেও চলিব। A গেটৰ ধনী নহয়, B গেটৰ ধনী, B গেটৰ ধনী নহয়, C গেটৰ। তেনেকৈ যদি 18টা নাই, 8টা হ'লেও চলিব। তাৰমানে কম 8টা আৰু বেছি 18টা হ'লে ধনী। 18টাতকৈ বেছি ইয়াত নাটে, কিন্তু ইয়াত 18টাই আঁতিব। 18টা হ'লে সি ধনী, তাতকৈ কম হ'লে ধনী নহয়। কিন্তু ধৰি লৈছোঁ 8টা আছে, তেতিয়াও ধনী হ'ব। তাৰমানে 8টা হ'লেও মেক্সিমাম 18টা
কম 8টা তাতকৈ বেলেগ হ'লে সি আৰু ধনী নহয় কিন্তু 18তকৈ বেছি হ'বই নোৱাৰে কেতিয়াও ইয়াত কেতিয়াও 18তকৈ বেছি হ'বই নোৱাৰে আৰু 8তকৈ কম হ'লে হ'বও পাৰে সংখ্যা কিন্তু ধনী নহয় মানে 8টা হ'লে ধনী 8টা হ'লে ধনী 18টা হ'লেও ধনী তাৰপিছতো তেনেকৈ তুমি 32টা হ'ব মেক্সিমাম সবতকৈ বেছি 32টা আঁতিব 32টা থাকিলে সি ধনী কিন্তু 32 নহ'লেও চলিব যিটো কৈছিলোঁ 10 কোটি নহ'লে 1 কোটি নহ'লে 10 লাখ তেনেকৈ 8টা হ'লেও চলিব তাৰপিছতো যিমান ইয়াৰ পিছত আছে 8টাকৈ চলি যাব কম 8টা বেছিটো বাঢ়ি গৈ থাকিব সেইটো হ'ল ধনী হোৱাৰ চৰ্ত এই যেতিয়া এই দেখিছা নহয় এইটো বাহিৰৰটো এই সবতকৈ বাহিৰৰ এইটো ইয়াত এই মই যিটো আঁকিছোঁ বাহিৰ ফালে থকা কক্ষপথ এইটো 3 নম্বৰটো মই 3টাহে আঁকিছোঁ 3 নম্বৰটো এই বাহিৰ ফালে থকা যিটো কক্ষপথ এইটোক কয় যোজক কক্ষ যোজক কক্ষ বুলি কয় বাহিৰত একেবাৰে বাহিৰ ফালে যিটো বুজি পাইছা ওকে এইটো হ'ল ধনী হোৱাৰ চৰ্ত এতিয়া এইটো দেখিছা ইহঁতকেইটা মই ধনী বুলি কৈছিলোঁ ইহঁতকেইটা ধনী বুলি কৈছিলোঁ গতিকে ইহঁতৰ সজ্জাটো মই তোমালোকক দেখুৱাইছোঁ প্ৰথমতে আছে তোমাৰ হিলিয়াম এইটো 2 নম্বৰত আছে সেইটো আঁকিছোঁ চোৱা হিলিয়ামটো এইটো হিলিয়ামৰ নিউক্লিয়াছ তো চোৱা কক্ষপথ দুটা ইয়াত কেইটা 2 মানে কি পাৰমাণৱিক সংখ্যা 2 মানে প্ৰটনৰ সংখ্যা 2 তাৰমানে ইলেক্ট্ৰন সংখ্যাও 2 এতিয়া যদি এটা কক্ষপথত সৰ্বোচ্চ কেইটা দিব পাৰি 2টা আছে কেইটা 2টা আছে তাৰমানে যিমান দিব পাৰি সিমান আছে দি দিলোঁ আৰু আছে জানো নাই সেইকাৰণে কক্ষপথটো নালাগে আৰু যেনেকৈ কৈছিলে বোৰ আৰু বাৰে যে যদি নিউক্লিয়াছৰ একেবাৰে কাষৰ কক্ষপথটোত 2টা ইলেক্ট্ৰন যদি কাৰোবাৰ থাকে সি ধনী তেনেহ'লে ই ধনী এইটো ধনী হয় তাৰপিছতো চাবা হিলিয়ামৰ পিছত নিয়নৰ কিমান 10টো আঁকি চাওঁ এতিয়া চাবা এইটো নিউক্লিয়াছ এইটো প্ৰথম কক্ষপথ ইয়াত 2টা ইলেক্ট্ৰন দিলোঁ 10টা আছিলে তো 2টা গুচি গ'ল আৰু কেইটা থাকিব 8টা 2টা 4টা 6টা 8টা বিন্যাসটো লিখি দিছোঁ 2 এইটো বিন্যাস প্ৰথমটোত 2টা তাৰপিছতটোত 8টা চোৱাচোন যেনেকৈ কৈছিলে বৰবাৰে তেনেকৈ আছেনে আছে তো ইহঁতকেইটা ধনী এই এনেকুৱা দেখিছা ন আৰু ইয়াত এটাহে কক্ষপথ আছে ইয়াত কিন্তু চাবা ইয়াত এইটো এটা চৰি ইয়াত দেখিছা 2টা মই কৈছোঁ এইটো হিলিয়ামৰ হয় এইটো হিলিয়ামৰ এইটো নিয়নৰ ইয়াত এটাহে কক্ষপথ আছে আৰু তাত 2টা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনীয় বিন্যাস 2 এইটো ইলেক্ট্ৰন ডট ছবি যেনেকুৱা হ'ব লাগে এটা কক্ষপথ যদি থাকে সবতকৈ ভিতৰৰ কক্ষপথৰ 2টা ইলেক্ট্ৰন যদি থাকে সি ধনী আৰু 2টাই থাকিব পাৰে মেক্সিমাম যেনেকৈ কৈছিলে বৰবাৰে তেনেকৈ আছে সি ধনী সুস্থিৰ তেনেকৈ নেক্সটটো নিয়ন 10 ৰোল নম্বৰ প্ৰটনৰ সংখ্যা 10 তেনেহ'লে ইলেক্ট্ৰনৰ সংখ্যাও 10 তেনেহ'লে 2টা ইলেক্ট্ৰন ইয়াত থ'ব লাগে দিলোঁ থাকিলে কেইটা 8টা ইয়াৰ পিছতো মেক্সিমাম কেইটা থাকিব পাৰে 8টা থাকিব পাৰে আছে কেইটা 8টা তেনেহ'লে 8টা দি দিলোঁ তেনেহ'লে এতিয়া দেখিছা নহয় চোৱা এইটো মই লিখিলোঁ প্ৰথমটোত 2টা তাৰপিছতটোত 8টা এইটো ইলেক্ট্ৰনীয় বিন্যাস এই ইলেক্ট্ৰন ডট ছবি তেনেহ'লে যেনেকৈ বৰবাৰে কৈছিলে তেনেকৈ আছেনে আছে প্ৰথমটো 2টা থাকিব লাগে 2টা আছে নেক্সটটোত 8টা থাকিব লাগে 8টা আছে সেইকাৰণে ই সুস্থিৰ তেনেকৈ যদি তুমি আৰু আঁকি যোৱা চোৱাচোন ইয়াত কক্ষপথ এটা ইয়াত কক্ষপথ 2টা এইটো এটা যিমানে তললৈ যাবা কক্ষপথ বাঢ়ি গৈ থাকিব কিন্তু আটাইকেইটা সুস্থিৰ
যেনেকৈ হ'ব লাগে তেনেকৈ পাবা ইয়াত এটা কক্ষপথ ৰাস্তা এটা ইয়াত ৰাস্তা দুটা যেনেকৈ কক্ষপথ বেছি হৈ গৈ থাকিব ৰাস্তা বেছি থাকিলে জেগা বেছিকৈ লাগিব ন সেইকাৰণে এই পৰমাণুটো যিমান আকাৰৰ এই পৰমাণুটো তাতকৈ ডাঙৰ ইয়াৰ পিছৰটো তাতকৈও ডাঙৰ তাৰ পিছৰটো তাতকৈ ডাঙৰ অ'কে ইয়াত চোৱা এইটো পৰমাণু মই আঁকিছিলোঁ হিলিয়াম ইয়াৰ কক্ষপথ আছিলে এটা ইয়াত দুটা ইয়াত তিনিটা ইয়াত চাৰিটা কক্ষপথৰ সংখ্যা বাঢ়ি 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 গৈ থাকিব তেনেহ'লে পৰমাণুটো আকাৰো বাঢ়ি বাঢ়ি গৈ থাকিব সেইকাৰণে এখন পৰ্যায়বৃত্ত তালিকাত পৰমাণু আকাৰবিলাক ওপৰৰ পৰা তললৈ এইটো বৰ্গ বুলি কয় এইটো এই বৰ্গ এটা এই বিল্ডিংটো যে দেখিছা এই এনেকুৱা বিল্ডিংটো বৰ্গ বুলি কয় ওপৰৰ পৰা তললৈ যদি যোৱা পৰমাণু আকাৰবিলাক বাঢ়ি 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 গৈ থাকে পৰমাণুবিলাকৰ আকাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কয় সেইটোকে ব্যাসাৰ্ধ বাঢ়ি গৈ থাকে এইটো ইয়াত এটা কক্ষপথ ইয়াত দুটা ইয়াত তিনিটা ইয়াত চাৰিটা যিয়ে নহয় কিন্তু আটাইকেইটা ধনী দেই সিহঁতে বৰবাৰীৰ কথা মতে সিহঁতে ধনী সিহঁতকেইটা একদম সুস্থিৰ বুজি পালা নহয় অ'কে এতিয়া আমি বাকীকেইটাই সিহঁতৰ নিচিনা হ'ব খোজে কেনেকৈ হ'ব খুজিব বাকীকেইটাই ইহঁতৰ নিচিনা কেনেকৈ হ'ব খুজিব কি কৰিব ইহঁতকেইটাই তেওঁলোকৰ নিচিনা হ'বলৈ সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি বাকীবিলাক মৌল বাকীবিলাক মানে পৰমাণু দেখিছা নহয় ধনীবিলাকৰ চৰ্তটো বাকীবিলাক কিয় ধনী নহয় তাৰ কাৰণে আমি উদাহৰণ এটা লৈছোঁ আমি ছ'ডিয়ামৰ পৰমাণৱিক সংখ্যা 11 তাৰমানে তাৰ প্ৰটনৰ সংখ্যা 11 গতিকে ইলেক্ট্ৰনো হ'ব 11 প্ৰটন ধনাত্মক ইলেক্ট্ৰন ঋণাত্মক 11টা প্ৰটন 11 প্লাছ 11টা ইলেক্ট্ৰন 11 মাইনাছ মুঠ আধান 0 সুখো আছে দুখো আছে কিন্তু জীৱনটোত বেলেঞ্চ হৈ আছে 0 কিন্তু সি ধনী নহয় কিয় নহয় চোৱা এতিয়া আমি ইয়াত কনফিগাৰেশ্যনটো চাম আমি জানো 1 নম্বৰটোত মেক্সিমাম 2টা থাকিব লাগে আৰু 2টা থাকিলে সি ধনী 2টা ছেকেণ্ডটোত 8টা থাকিব লাগিছিলে যেহেতু 11টা ইলেক্ট্ৰন আছিলে তাৰ 2টা দি দিলোঁ থাকিলে 9টাৰ পিছত 8টা দিব পাৰি গতিকে 8টাই খাটিব ইয়াত তাতকৈ বেছি দিবও নোৱাৰি যিমান মেক্সিমাম দিব পাৰি সেইটো দিলে সি ধনী গতিকে 8টা দিব পাৰি কাৰণে 8টা দিলোঁ থাকিলে আৰু এটা সেই এটাটো ইয়াত দিব নোৱাৰি আৰু এটা 8টাই লাষ্ট লিমিট সেই এটা যে থাকিলে সেইটো মই আৰু এটা কক্ষপথ দিবলগীয়া হ'ল এতিয়া ইয়াত আমি জানো ইয়াত 3 নম্বৰটোত হ'ব লাগে 18টা আছে এটা 18টা নহ'লেও হ'ব 8টা হ'লেও হ'ব বুলি কৈছিলোঁ গতিকে 8টাও নাই ইয়াত গতিকে সি ধনী নহয় গতিকে তাক আৰু 7টা লাগিব হয় 7টা লাগিব নহয় সেই যে এটা আছে সেইটো দিলেও হ'ব কাৰোবাক বা কাৰোবাৰ পৰা হয় 7টা ইলেক্ট্ৰন আনিব লাগিব নহয় কাৰোবাক সি এটা ইলেক্ট্ৰন দিব লাগিব সি তেতিয়া ধনী হ'ব সেইকাৰণে সি ধনী মানে সি সুস্থিৰ নহয় ঠিক আছে এতিয়া আমি আহোঁ ক্ল'ৰিনলৈ ক্ল'ৰিনৰ প্ৰাৰম্ভিক সংখ্যা 17 তাৰমানে প্ৰটন আছে 17টা ইলেক্ট্ৰন কেইটা 17টাই তো প্ৰটন 17টা হ'লে 17 প্লাছ এটা প্ৰটনৰ 1 প্লাছ তো ইলেক্ট্ৰন 17টা এটাত মাইনাছ 1 মাইনাছ 17টা মাইনাছ 17 প্লাছ 17টা প্ৰটনে 17টা ইলেক্ট্ৰনক নিষ্ক্ৰিয় কৰি দিব ধনাত্মকে ঋণাত্মকক নিষ্ক্ৰিয় কৰে গতিকে মুঠ আধান 0 সুখো আছে দুখো আছে সুখ 17টা দুখ 17টা মিলি আছে বেলেঞ্চ হৈ আছে জীৱনত কিন্তু সি সুস্থিৰ নহয় কিয় যেতিয়া আমি ইয়াত যাম দেখিছোঁ 17টা আছে গতিকে ইয়াত একেবাৰে ভিতৰটোত মেক্সিমাম 2টা দিব পাৰি ধনী হ'ব 2টা দিলোঁ থাকিলে আৰু 15টা ছেকেণ্ডটোত ধনী হ'ব ছেকেণ্ডটোত সুস্থিৰ হ'বলৈ থাকিব লাগে কেইটা 8টা মেক্সিমাম মোৰ হাতত 15টা আছে গতিকে 8টা মই দি দিলোঁ হৈ গ'ল ছেকেণ্ড ষ্টেপ ধনী ছেকেণ্ড ষ্টেপো মানিলে এতিয়া থাকিলে মোৰ হাতত 7টা কিন্তু তৃতীয়টো থাকিব লাগে 18টা যদি 18টা নাই মই কৈছিলোঁ যে 8টা থাকিলেও হ'ব তেনেহ'লে 8টাও নাই 2টা 4টা 6টা একে 7টা এই এটা ইলেক্ট্ৰন কম হৈ আছে আৰু এটা ইলেক্ট্ৰন যদি ইয়ালৈ আহে এটা ইলেক্ট্ৰন যদি কোনোবাই দিয়ে তেতিয়া সি ধনী হ'ব বা এই 7টা ইলেক্ট্ৰন সি কাৰোবাক যদি দিও দিয়ে তেতিয়াও সি ধনী হ'ব সুস্থিৰ হ'ব হয় এটা ইলেক্ট্ৰন কোনোবাই দিব লাগিব নহয় ই কাৰোবাক 7টা ইলেক্ট্ৰন দিব লাগিব তেতিয়া সি সুস্থিৰ হ'ব এতিয়া সি ইলেক্ট্ৰন দিব নে ল'ব ছ'ডিয়ামে ইলেক্ট্ৰন দিব নে ল'ব
দিলে কি হ'ব, ল'লে কি হ'ব, কিয় দিব নোৱাৰি, কিয় ল'ব নোৱাৰি, সেই আটাইবোৰ কথা মোৰ নেক্সট ইয়াৰে পাৰ্ট 2টোত মই বিতংভাৱে আলোচনা কৰিম। তাৰ বাবে তোমালোকে পাৰ্ট 2টো চাবা, তোমালোকৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব। গতিকে আজিলৈ মনোজ মাষ্টাৰ ক্লাছৰ আজি পাৰ্ট 2 আজি ইয়াতে আমি সামৰিছোঁ। আমি আকৌ আমাৰ নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। তোমালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছা তেনেহ'লে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা যদি মই কিবা আৰু ভাল মই ইয়াৰ মডিফিকেশ্যন কৰিব পাৰোঁ। আৰু যদি ভাবিছা উপযোগী বুলি তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিবা। গতিকে নেক্সট লগ পাম মোৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে চাই থাকিবা। বাই বাই।